আজি অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সামৰ কুৱেশ্যন বুকলেট সিৰিজ এ সো ইয়াত কি কি প্ৰশ্ন আহিছে আমি এই বিষয়ে আজি আলোচনা কৰিম আহক আমি ভিডিওটো আৰম্ভ তো আজি প্ৰথম প্ৰশ্নটো আছিল নিম্নলিখিত কোনখন দেশত বৰ্তমান সময়ত অস্তিত্ব নাই ইয়াৰ উত্তৰটো হ'ব বি চেকোস্লোভাকিয়া আজি দ্বিতীয় প্ৰশ্নটো হ'ব হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পন্সৰ অফ হকি টিম অফ ইণ্ডিয়া কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰ উত্তৰটো হ'ব বি উৰিষ্যা তৃতীয় প্ৰশ্নটো হ'ল হোৱাট উড ৰিপ্লেচ হেজ ইন দ্য সেট মানে তলৰ সংহতিটোৰ হেজ চিহ্ন কিহে প্ৰতিস্থাপন কৰিব ইয়াৰ উত্তৰটো হ'ব বি 7 নেক্সট প্ৰশ্নটো হ'ল হোৱাট শুড কাৰেক্টলি ৰিপ্লেচ @ ইন দ্য গ্ৰীক the @ চিম্বলটো তলৰ কোনটো অপচনে আমাক প্ৰতিস্থাপন কৰিব ইয়াৰ উত্তৰটো হ'ব বি 184 নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ব ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব বি কানাডা নেক্সট আহিব who amongst the following is a wrestler নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা ইয়াৰ উত্তৰটো হ'ব সুশীল কুমাৰ নেক্সট প্ৰশ্নলৈ আহোঁ যে নিম্নলিখিত কোনগৰাকী পৰিভ্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল উত্তৰটো হ'ব হিউয়েন চাং বি হিউয়েন চাং নেক্সট আহিব আইডেন্টিফাই দ্য ৱাটাৰ ৰিফ্লেকশ্যন অফ দ্য গিভেন ফিগাৰ প্ৰদত্ত চিত্ৰ জল প্ৰতিফলন চিত্ৰটো চিনাক্ত কৰক ইয়াৰ উত্তৰটো হ'ব সি নেক্সট 8 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন the remainder when 46 is divided by 3 is 46 of -46 of 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষটো হ'ব উত্তৰটো হ'ব b -1 নেক্সট তথ্যবোৰ ইমানৰ পৰা গড় আৰু মাধ্যমৰ পূৰণফল কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব c 6/11 11 নম্বৰ প্ৰশ্নটো এটা ম্যাথছ আছে ইয়াতে ইয়াৰ উত্তৰটো হ'ব c 0.48 12 নম্বৰ প্ৰশ্ন উত্তৰটো হৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল ইয়াৰ উত্তৰটো হ'ব ঔৰংগজেব Which of the following is not Assamese novel তলৰ কোনটো অসমীয়া উপন্যাস নহয় ইয়াৰ উত্তৰটো হ'ব বি দেও লাংখুই 14 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব the three numbers a b and c are such that the HCF a and b is same as the HCF of b and c if the LCM of a and b is 3 times the LCM of b and c and then the ratio of c is to a is ইয়াৰ উত্তৰটো হ'ব আমাৰ b 3:1 নেক্সট কোৱেশ্চনটো হ'ব নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব গুলজাৰ এ গুলজাৰ নেক্সট আহিব 16 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব বি নেক্সট 17 নম্বৰ প্ৰশ্ন কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ উত্তৰটো হ'ব বি হৰিবংশ ৰায় বচ্চন The product of two binary numbers 101 and 10 expressed in binary number is ইয়াৰ উত্তৰটো হ'ব D 1110 কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ ইয়াৰ উত্তৰটো হ'ব থৰ মৰুভূমি অঞ্চল প্ৰশ্ন নম্বৰ 20 ইয়াৰ উত্তৰটো হ'ব C 9 অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ইয়াৰ উত্তৰটো হ'ব অৰেঞ্জ বা হালধীয়া হালধীয়া এইটো অৰেঞ্জ হ'ব উত্তৰটো হ'ব C নেক্সট আহিব 22 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব 12 সেন্টিমিটাৰ 23 কোৱেশ্চন নাও ইয়াৰ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি বুলি কাক জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট rearrange the following components to form a correct sentence ইয়াৰ উত্তৰটো হ'ব C নেক্সট কিৰা আৰু ভূ কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ উত্তৰটো সম্ভৱতঃ কম্বোডিয়া হ'ব আপোনালোকে যদি এটো গম পায় তেনেহলে কমেন্ট কৰি নিশ্চয় জনাব
নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট এ নন মেটালিক মিক্সার এর উত্তরটি হব সি বক্সাইট কোয়েশ্চন নাম্বার 27 হুইচ অফ দ্য ফলোইং ইজ কারেক্ট এর উত্তরটি হব সি কোয়েশ্চন 28 বর্তমান ভারতবর্ষের কোন অঞ্চলের রজা ললিতাদিত্যর সাম্রাজ্য আছিল এর উত্তরটি হব বি কাশ্মীর রিজন নেক্সট আইডেন্টিফাই দ্য পেয়ার হুইচ ডাজ নট ফলো দ্য কমন প্যাটার্ন এর উত্তরটি হব ডি নিম্নলিখিত কোন গৰাকী জ্ঞানপীঠ বঁটা লাভ কৰা নাই এর উত্তরটি হব সি হীরেন ভট্টাচার্য নেক্সট কোয়েশ্চন নাম্বার 31 এর উত্তরটি হব সি নেক্সট 32 কোয়েশ্চন নাম হুইচ অ্যাসামিজ মুভি ইজ বেসড অন ভবেন্দ্রনাথ শইকীয়াস নভেল অন্তরীপ এর উত্তরটি হব আমার ডি অগ্নিস্নান নেক্সট কোয়েশ্চন নাম 33 ইয়াতে একটা ম্যাথস আছে এর উত্তরটি হব ডি 0.14 নেক্সট কোয়েশ্চন নাম 34 এর উত্তরটি হব অক্সবো লেক Next question now, a cone has a base radius of 4 cm and height of 9 cm. The volume of the cone is এর উত্তরটি হবে B 48 pi centimeter cube. Next, in which city Dalal Street located? এর উত্তরটি হবে মুম্বাই D. Next, এটা simplify করিব দিছে এর উত্তরটি হবে C 8. Next 38 নং question এটা আমার mathematical problem দিছে to solve কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব 3 next question number 39 এতে আমাৰ ত্ৰিকোণমিতিৰ পৰা অংক এটা দিছে ইয়াৰ উত্তৰটো হ'ব C 12/30 next question number 40 ইয়াৰ উত্তৰটো হ'ব B 4 next question number 41 the value of root over 0.09 plus root over 1.69 is here uttor to hobo B 1.6 next question number 42 here uttor to hobo hockey next question number 43 here uttor to hobo 31 option B next question number 44 এতে আমার এটা ম্যাথমেটিক্যাল প্রবলেম দিছে আর এর উত্তরটি হবে A 3 pi next question number 45 এতে আমার জিকে পর একটা প্রশ্ন দিছি এর উত্তরটি হবে সি ভিয়েতনাম next question now which state is the dandiya rush a popular folk dance of এর উত্তরটি হবে এ রাজস্থান next question number 47 এতে আমার ম্যাথমেটিক্যাল প্রবলেম আছে এর উত্তরটি হবে বি next question now সাগর দেখিসা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিল এর উত্তৰটো হ'ব দেবকান্ত বৰুৱা next the longest diagonal that can be found in a regular cube of side 1 cm is এর উত্তৰটো হ'ব D √3 cm next which of the following is different from the rest এর উত্তৰটো হ'ব D Ayurveda next question number 51 এটা একটা ম্যাথমেটিক্যাল প্রবলেম আছে সো এর উত্তরটি হবে বি 8:30 next question number 52 এটা আমার এটা রিজনিং এর একটা ম্যাথস দিছে এর উত্তরটি হবে এ সাউথ ওয়েস্ট next question number 53 who played the title role in the 1969 version of Dr. বেজ বৰুৱা এর উত্তরটি হব বিজু ফুকন নেক্সট কোয়েশ্চন নাম্বার 54 এতে আমার উত্তরটি হব পেডেস্ট্রিয়ান নেক্সট কোয়েশ্চন নাম্বার 55 এর উত্তরটি হব এ হাওয়াই next question number 56 fill in the blank and the khali eta diya ase to answer to hobo C coldest next question number 57 your answer to hobo D Sinan Mongolia next question number 58 your uttor to hobo A